নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে বিৰাটেই এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই কমেন্ট এটা কৰি জনাব। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ ঘোষণা কৰিছে। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক এই ভিডিঅ'টোত তাকেই জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এইটো চেনেলত পাই থাকিবৰ কাৰণে। বৰ্তমান সময়ত যিসকলৰ ৰেচন কাৰ্ড থাকে তো তেওঁলোকে কি সুবিধা পায়, যিবিলাক নেকি চৰকাৰী সুবিধা আছে যেনে আয়ুষ্মানৰ সুবিধা, অৰুণোদয় আঁচনিৰ সুবিধা, সেইবিলাকৰ কথা ক'বলৈ যোৱা নাই, কিন্তু ডাইৰেক্টলি ৰেচন কাৰ্ডখন থাকিলেই ডাইৰেক্টলি প্ৰত্যেকজন ব্যক্তিয়ে কি সুবিধা লাভ কৰিব। এক নম্বৰতে হৈ গ'ল চাউলটো লাভ কৰিব, আৰু দুই নম্বৰত বুলি ক'বলৈ নাই আৰু কেৱল বৰ্তমান সময়ত চাউলেই পায়, মাজে মাজে আটা আহে। কিন্তু আজিৰ পৰা কেইবছৰমান আগলৈ যদি আপোনালোকে ঘূৰি যায় তেন্তে দেখা পাব যে চাউলৰ লগে লগে কেৰাচিন তেল পাইছিলে, কেৰাচিন তেলৰ লগে লগে আপোনালোকে চেনি লাভ কৰিছিলে, আটা লাভ কৰিছিলে, মাজে সময়ে দালি লাভ কৰিছিলে, আৰু মাজে মাজে কেতিয়াবা নিমখো লাভ কৰিছিলে। এইবিলাক সা সামগ্ৰী পোৱা গৈছিলে এসময়ত যাৰ ৰেচন কাৰ্ড আছিলে তো তেওঁলোকে। তো তেতিয়া আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ড আছিলে নে নাই কমেণ্ট কৰি জনাব। তো আপোনালোক যদি মোতকৈ বয়োজ্যেষ্ঠ নিশ্চয় আপোনালোকৰ সেইবিলাক এক্সপিৰিয়েঞ্চ আছে, আৰু মোতকৈ যদি তোমালোক সৰু তেন্তে সেইটো তোমালোকে বুজি নাপাব। কাৰণ আমাৰ এইজলৈকে আমি বুজি পাইছিলোঁ, আমি আনিবলৈ গৈছিলোঁ, কেৰাচিন তেল পাইছিলোঁ, আটা পাইছিলোঁ, আপোনাৰ দালিও দিছিলে কেতিয়াবা, আকৌ কেতিয়াবা আপোনাৰ নিমখো আহিছিলে, চেনিটো আহেই প্ৰত্যেক মাহে মাহে। মানে মুঠৰ ওপৰত ক'বলৈ গ'লে চাউল, আটা, আপোনাৰ কেৰাচিন তেল, এইকেইটা বস্তু কণ্টিনিউ দিছিলে। চেনিও প্ৰায় কণ্টিনিউ দিছে বুলিয়ে ক'ব পাৰি। কিন্তু বৰ্তমান সময়ত আপোনালোকে চাওক একোৱেই নাই, কেৱল চাউলকেইটা প্ৰদান কৰে। বাকী ৰেচন কাৰ্ডখন থাকিলে যেনিবা আপোনাৰ আয়ুষ্মানৰ সুবিধা, ইটো সুবিধা সিটো সুবিধা, সেইবিলাক চৰকাৰে বৰ্তমান সময়ত পৰিশোধ কৰে। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনসাধাৰণৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে। বহুদিন ধৰি সমবায় সমিতিয়ে কেন্দ্ৰ চৰকাৰলৈ এটা অনুৰোধ জনাই আহিছিলে যে কণ্ট্ৰলৰ দোকানত যিবিলাক নেকি FMGC প্ৰডাক্ট আছে সেইবিলাককো ইনক্লুড কৰিবৰ কাৰণে সমবায় সমিতিবিলাকে ৰিকুৱেষ্ট কৰি আছিলে। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে। এতিয়াৰে পৰা কণ্ট্ৰলৰ দোকানত FMGCৰ প্ৰডাক্টসমূহো লাভ কৰিব। মানে ছাপ'জ ধৰি লওক তেল হৈ গ'ল, তাৰপিছত হৈ গ'ল আপোনাৰ সেয়া দালি হৈ গ'ল, চেনি হৈ গ'ল, এনেকুৱা যিবিলাক প্ৰডাক্ট আছিলে, আটা গুড়ি হৈ গ'ল, তো এইবিলাক এতিয়াৰে পৰা কণ্ট্ৰলৰ দোকানতো লাভ কৰিব বুলি জনাইছে। সেয়া সুলভ মূল্যত, একেবাৰে বিনামূলীয়া নহয়, সুলভ মূল্যত লাভ কৰিব। এতিয়া খবৰ লোৱা অনুসৰি বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ কেইখনমান ষ্টেটত এইটো পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰিছে। সেই ষ্টেট কেইখন হৈছে UP, গুজৰাট, ৰাজস্থান আৰু তেলেংগানা। এইকেইখন ষ্টেটত বৰ্তমান এইটো পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰিছে। যদি ছাকচেছ হয় তেন্তে গোটেই ভাৰতবৰ্ষতে এই প্ৰজেক্টটো আৰম্ভ কৰিব বুলি জনাইছে। এতিয়া আপোনালোকে কমেণ্ট এটা কৰি জনাওক, গোটেই ভাৰতবৰ্ষতে এই চিষ্টেমটো কৰিলে ভাল হ'বনে বেয়া হ'ব, সেইটো কমেণ্ট এটা কৰি জনাব। আৰু আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই সেইটোও এটা কমেণ্ট কৰি জনাব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে। খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাতিৰত বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।